মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2024 চনৰ মানসিক দক্ষতাৰ কোৱেশ্চন পেপাৰৰ পৰা তোমালোকৰ কোৱেশ্চন নম্বৰ 16 লৈকে মই কৰি দিছো আজি 17 ৰ পৰা আৰম্ভ কৰি দিছো তোমালোকে লক্ষ্য কৰা ফাৰ্স্ট 17 নম্বৰ কি কৈছে তোমালোকৰ অনুপাতিক চিত্ৰ মানে এইটো যদি এইটো হয় তেনেহলে এইটো ইকুৱেল টু হোৱাট এইটো কি হ'ব মই তোমালোকক এনালাইজ কৰি দিছো ৰবা তেতিয়া বুজাত সুবিধা হ'ব কি কৈছে তোমালোকে লক্ষ্য কৰিছে নহয় যে যেতিয়া দুটা দাগ ইফালে থাকে তেনেহলে আমাৰ মাজত স্কয়াৰ হয় যদি দুটা দাগ তলফালে থাকে তেনেহলে মাজত কি হ'ব নিশ্চয় একে স্কয়াৰে হ'ব ভাবাচোন মাজত স্কয়াৰ থকা কোনটো আছে এই যে তোমালোকৰ সি অপচনটো এইটো চাইছা ইয়াত মানে তোমালোকে গম পাইছা নহয় ইয়াত দুটা দাগ ইফালে আছে বুলি স্কয়াৰ হৈছে আৰু এনেকে এপ্লাই দিয়া আছে গতিকে দুটা দাগ এবাৰ থিয় হল তেনেহলে মাজত কি হ'ব আমাৰ স্কয়াৰ হ'ব এনেকা ফাইন গতিকে 4 নম্বৰ অপচনটো তোমালোকৰ ৰাইট মানে সি নম্বৰ অপচনটো তোমালোকৰ ৰাইট নেক্সট এইটো যদি এনেকা হয় তেনে এইটো ডাইৰেকশনত আছে একদম অপোজিট ডাইৰেকশনত এই গুচি গলগে মানে অপোজিট ডাইৰেকশনত গুচি গল ঠিক তেনেহলে এইটো যদি এনেকা হয় তেনেহলে নিশ্চয় অপোজিট ডাইৰেকশনত যাব তাৰ মাথা ইফালে থাকিব আৰু তোমাৰ এই হেইটো ইফালে হ'ব তেনেহলে এই যে এইটো আছে সৰি ৰবা এনেকা নহব অপোজিট ডাইৰেকশনত হ'ব লাগিব তাৰমানে ইফালে হ'ব তোমালোকৰ মাথাটো এই মাথাটো তোমালোকৰ উল্টি ইয়াত আহিব তেনেহলে কোনটো হ'ব আমাৰ তোমালোকৰ এই অপচনটোই ৰাইট হ'ব কোনটো অপচন এই অপচন চাইছা জাস্ট অপোজিট ফালে হ'ব নহয় তেনেহলে অপোজিট ফালে হলে এই অপচন নহব কিন্তু দেই ইয়াত তোমালোকে আৰু এটা বস্তু লক্ষ্য কৰিবলগীয়া আছে ইয়াত যে ইয়াত এই সাইডটো কিন্তু ইফালে আৰু এই সাইডটো কিন্তু উল্টা ফালে তেনেহলে আমাৰ এই সাইডটো যেহেতু ইফালে গতিকে ইয়াৰ উল্টা ফাল কোনটো হ'ব নিশ্চয় আমাৰ হেৰিটো হ'ব ৰবা বি নম্বৰটোই হ'ব কোন নম্বৰটো বি নম্বৰটো চাইছা বাকিবিলাকতো কিন্তু আছে কিন্তু এইটো জায়গা তোমালোকৰ বেছি উলিয়াই দি আছে ইয়াত আকৌ তোমালোকৰ লগাই দিয়া নাই এইটো বেছিকে উলাই দি আছে সেইবিলাক কিন্তু নহব হেটো চাব লাগিব অপচন বি ৰাইট আনসাৰ সেইকাৰণে আচ্ছা এইটো তোমালোকৰ কি আছিল জাস্ট উল্টাই দিছে এইটো এনেকৈ উল্টাই দিব লাগিব তাৰ মানে এনেকৈ দি এৰো মাৰ্ক ইফালে হ'ব আৰু তোমালোকৰ এনেকা হ'ব কাৰ লগত মিলি আছে এইটো মিলি আছে তোমালোকৰ ৰবা সি নম্বৰ লগত চাইছা নহয় এই সি নম্বৰ ফাইন নেক্সট তাৰপিছত 20 নম্বৰটো কি আছিল তোমালোকৰ 20 তাৰ মানে আচ্ছা এইটোৰ লগত এনেকা হৈ গল তাৰ নেকি মাজত দাগবিলাক নোহোৱা হৈ গল খালি গুটলিবিলাক থাকিল তেনেহলে এইটোৰ লগত কি হ'ব লাগিব তেনেহলে আমাৰ মাজৰ দাগবিলাক নাথাকিব গুটলি থাকিব মানে এনেকে গোল হোৱাৰ পিছত ৰবা এই এনেকা দিয়াৰ পিছত জাস্ট ইয়াত ফুটা হ'ব গতিকে এইটোৰ লগত কোনটোৰ মিল আছে চোৱা যাক নিশ্চয় এইটোৰ লগত চিৰ মিল আছে এটা কথা সঁচা দেই বেছিভাগ আনসাৰ কিন্তু চিতে থাকে গতিকে তোমালোকে চাবা আচ্ছা এইবাৰ হল তোমালোকৰ 21 নম্বৰত কি দিছে তোমালোকৰ খাপ খোৱা তানেকি এটা অংশ ইয়াৰ পৰা কাটি লোৱা হৈছে কাটি থৈ দিয়া হৈছে কাটি থৈ দিয়া অংশটো তোমালোকক উলিয়াব লাগিব তেনে এইটো যদি কাটি থৈ দিয়া হৈছে আমাৰ ফিগাৰটো এনেকা হ'ব লাগিব এই এনেকা ফিগাৰ থকা অংশ কোনটো নিশ্চয়কৈ তোমালোকে চাব পাৰিছা কোনটো আমাৰ বিৰ লগত মিলি আছে নহয় বিৰ লগত মিলি আছে যদিও কিন্তু ৰবা ইয়াত তোমালোকক মই এটা বস্তু চাই দিছো জাস্ট এ মিনিট এইটো কিমান দীঘল এইটো তোমালোকৰ যিমান দীঘল হ'ব লাগিব মানে দুটা দাগৰ দীঘল কিন্তু ইয়াত তোমালোকৰ দুটা পইণ্টৰ দীঘল ইয়াত কেইটা পইণ্টৰ দীঘল এইটোতো হোৱাৰ চান্সে নাই এইটো হে হোৱাৰ আমাৰ চান্স বি নম্বৰ হোৱাৰ চান্স গতিকে বিটো হ'ব তোমালোকৰ ৰাইট আনসাৰ কিয় বিটো হ'ব তোমালোকৰ ৰাইট আনসাৰ তোমালোকে এটা বস্তু লক্ষ্য কৰিছা এই অংশটো কিন্তু জোঙা মানে এই অংশটো জোঙা ইয়াৰ এই অংশটো জোঙা সেই কাৰণে এইটো ৰাইট আনসাৰ হ'ব নেক্সট এইটোৰ লগত কোনটো মিলাব পাৰিবা তোমালোকে এইটোৰ লগত যদি আমি মিলাবলৈ যাওঁ তেনেহলে আমাৰ ফিগাৰটো এনেকা হ'ব
মানে চিয়াহী দুৱাটোৰ দৰে তেনেহ'লে আমাৰ এ নাম্বাৰ অপশ্যনটোৱে ৰাইট হ'ব কোনটো ৰাইট হ'ব এ নাম্বাৰটো এইটো কিন্তু পাৰফেক্ট হৰাইজণ্টেল দেই আকৌতে ভেলি হৈছে তাৰ মানে আমাৰ এই অপশ্যনটোৱে ৰাইট হ'ব চাইছে তোমালোকে এটাৰ লগত পুৰা মিলি আছে ফাইন এতিয়া 23 নম্বৰটোত কি আছিল ওকে 23 নম্বৰটো তোমালোকে লক্ষ্য কৰিছা এনেকৈ যদি তোমালোকে আঁকি লোৱা এইটোৰ লগত পাক্কা মিল হয়নে মানে এৰ লগত পুৰা মিল এইটো জায়গা ভাঁজ ইয়াৰ এইটো জায়গাত ভাঁজ এইটো ইমান দূৰ এইটো ইমান দূৰ এইটো এনেকা ফাইন এইটো এনেকা এইটো তাৰ মানে আমাৰ এই অপশ্যনটো ৰাইট অপশ্যন নেক্সট 24 তোমালোকে লক্ষ্য কৰিছা এই জায়গা কিন্তু এনেকা খাৰা মানে থিয় গতিকে থিয় জায়গা ক'ত হ'ব এইটো আৰু বাকিখিনি তোমালোকৰ ৰবা আৰু বাকিখিনি ভালদৰে লক্ষ্য কৰা এনেকা আছে মানে মই তোমালোকক আঁকি দেখাইছোঁ ৰবা এনেকা গতিকে এইটো কাৰ লগত মিল আছে এইটো তোমালোকৰ চিৰ লগত মিল আছে গতিকে চি নাম্বাৰটো তোমালোকৰ ৰাইট অপশ্যন তোমালোকে এইবিলাক ফলো আপ কৰিবা ফলো আপ কৰি থাকিলে তোমালোকে পুৰা ট্ৰেইনড হ'বা তাৰপিছত তোমালোকৰ এক্সামত একদম বিন্দাছ তোমালোকে নিজৰ মাথাটো অলপ খটুৱাই ৰাইট এনসাৰটো দিব পাৰিবা আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ